সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত তোমালোকে এইবোৰ ভুল কৰিলা নেকি? যদি এইবোৰ ভুল কৰি পেলাইছা তেন্তে তোমালোকৰ এডমিশনটো কেনসেল হৈ যাব নেকি বা মেৰিট লিষ্টত নাম নাহিব নেকি? সো আজিৰ এই ভিডিঅটো তোমালোকে সম্পূৰ্ণকৈ চোৱা। তোমালোকে কোনবোৰ মিস্টেক কৰি পেলাইছা বা এইবোৰ মিস্টেক কৰিলে তোমালোকৰ নিজৰ নামটো মেৰিট লিষ্টত আহিব নেকি? সো আজি সবিশেষ তোমালোকক জনাই থাকিম। সো যদি এইটো চেনেল নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা, বেল আইকনটি অল কৰি দিবা যাতে সকলো ধৰণৰ নটিফিকেশন ভিডিঅ তোমালোকে অতি সোনকালে পাই যোৱা। আৰু যদি এই ভিডিঅটো তোমালোকে ফেসবুক পেজত চাই আছা তেন্তে পেজটো ফলো কৰি লবা যাতে ইনফৰমেটিভ ভিডিঅ তোমালোকে মিস নকৰা। ছাত্ৰ ছাত্ৰীয়ে কৈ আছে যে মেজৰ লোৱাতে অসুবিধা হৈ আছে, কলেজ সিলেক্ট কৰাতে অসুবিধা হৈ আছে, এটা কলেজতে বাৰবাৰ সিলেক্ট কৰি আছে, 6 বাৰ সিলেক্ট কৰি পেলাইছে। কিছুমান ছাত্ৰ ছাত্ৰী এটা কলেজতে কি কৰিছে যে 6টা সাবজেক্ট চুজ কৰি কিনে 6 বাৰ সিলেক্ট কৰি পেলাইছে অলৰেডি। আকৌ কিছুমানে প্ৰগ্ৰাম সিলেক্ট কৰাতে কিছুমান ভুল কৰি পেলাইছে। তো এইবোৰ ভুল কৰিলে তোমালোকৰ এডমিশনটো কেনসেল হ'ব নেকি বা মেৰিট লিষ্টত নাম নাহিব নেকি? সো সকলো তথ্য তোমালোকে এই ভিডিঅৰ শেষলৈকে তোমালোকে পাই যাবা। প্ৰথম কথাটো হ'ল যে যদি তোমালোকে মেজৰ ল'ব বিচাৰা তেন্তে যোনটো অপচন আছে সেই মেজৰ লোৱা অপচনত এনেকুৱা অপচন আহিব। প্ৰথম যোনটো অপচন আহিব 1 মেজৰ 2 মাইনৰ। সো 1 মেজৰ মানে যদি তোমালোকে মেজৰ ল'ব বিচাৰা প্ৰথম সাবজেক্টটো মেজৰ সাবজেক্ট চুজ কৰিব লাগিব, বাকি দুটা সাবজেক্ট তোমালোকে 2 মাইনৰ বুলি সিলেক্ট কৰিব লাগিব। বাকি যদি তোমালোকে মেজৰ ল'ব নোৱাৰা বা মেজৰ ল'ব নোখোজা, জেনেৰেল যদি তোমালোকে পঢ়িবলৈ মন আছে 3 মাইনৰ, তোমালোকে তিনিটা সাবজেক্ট 3 মাইনৰ সিলেক্ট কৰিব লাগিব। কিছুমানৰ 1 মেজৰ 1 মাইনৰ হৈ আছে, এটো তোমালোকৰ মিস্টেক নহয়, এটো ওয়েবসাইটত কিছুমান সাৰ্ভাৰ ইস্যু হৈ আছে কাৰণ বহুতে মানে একেলগে ট্রাই কৰে। সো একেলগে ট্রাই কৰাতে এই সাৰ্ভাৰৰ বহুত ইস্যু দেখা যায়। বাকি এইবোৰ যদি তোমালোকে মিস্টেক বুলি ধৰি লোৱা, এইবোৰ তোমালোকৰ মিস্টেক নহয়। যে যেন কিছুমান ষ্টুডেন্টৰ মানে প্ৰগ্ৰাম মানে সিলেক্ট কৰিব লাগে এটা, আকৌ বাকি বেলেগ এটা শো হৈ আছে, বা কিছুমানৰ 1 মেজৰ 1 মাইনৰ, কিছুমানৰ 3 মেজৰ বুলি শো হৈ আছে। এইবোৰ তোমালোকৰ মিস্টেক নহয়, এইবোৰ ওয়েবসাইটৰ মিস্টেক। মানে ওয়েবসাইটৰ কিছুমান সাৰ্ভাৰ ইস্যু হৈ আছে। তোমালোকে অলপ ধৈৰ্য ধৰা, যেহেতু 2 তাৰিখলৈকে সময় দিছে, তোমালোকে অলপ ধৈৰ্য ধৰা। পাৰিলে 12টাৰ পিছত তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। যদি এটা মোবাইলত প্ৰবলেম দিছে তেন্তে নেক্সট আৰু এটা মোবাইলত তোমালোকে চেষ্টা কৰা। সবতকে ভাল ইম্পৰ্টেন্ট কথা হ'ল যে যদি তোমালোকৰ সাৰ্ভাৰ ইস্যু বা ওয়েবসাইটত কিছুমান মেইনটেনেন্সৰ প্ৰবলেম হৈ আছে তেন্তে যোনটো ব্ৰাউজাৰৰ যোনটো হিষ্টৰী হয় সেইবোৰ হিষ্টৰী ক্লিয়াৰ কৰি কিনে তোমালোকে নতুনকৈ লগইন কৰি কিনে তোমালোকে এপ্লাই কৰিবলৈ চেষ্টা কৰা। তোমালোকৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিবা ধুনীয়াকৈ। বাকি এইবোৰ প্ৰবলেম যদি বাৰে বাৰে আহি আছে তোমালোকে ইমান ট্রাই কৰি নাথাকিবা। সো ৰাতি 12টাৰ পিছত বা 1টাৰ পিছত বা ৰাতি যেতিয়া তোমালোকৰ যোনটো সময়ত মানে এটা ফিল হয় যে এতিয়া মানে সাৰ্ভাৰটো ভাল হ'ব পাৰে, সেইটো সময় তোমালোকে এপ্লাই কৰিবলৈ চেষ্টা কৰিবা। কিন্তু বাৰে বাৰে এটা মোবাইল নাম্বাৰ বা এটা ইমেইল দি কিনে বাৰে বাৰে তোমালোকে চেষ্টা কৰি আছা যে নতুনকৈ ক্ৰিয়েট কৰি আছা। এটা ষ্টুডেণ্টে 5 বাৰ ক্ৰিয়েট কৰিছে তথাপি মানে সমৰ্থ পৰ্টেলত শুদ্ধকৈ ৰেজিষ্ট্ৰেচন সাবমিট কৰিব পৰা নাই বা কলেজ সিলেকশন কৰিব পৰা নাই, প্ৰগ্ৰাম সিলেক্ট কৰিব পৰা নাই। সো আজিৰ এই ভিডিঅটো তোমালোকে এই কাৰণে বনোৱা হৈছে যাতে এইবোৰ মিস্টেক তোমালোকে নকৰা বা এইবোৰ মিস্টেক হলে তোমালোকে যাতে ভয় নখোৱা। বহুতে কৈ আছে এইবোৰ মিস্টেক কৰিলে তোমালোকৰ এডমিশনটো কেনসেল হ'ব। এইবোৰ মিস্টেক নহয়। আৰু মিস্টেক যদি কিবা কাৰণত বা বাই চান্সত হৈ যায় তেন্তে তোমালোকে 3 আৰু 4 তাৰিখত তোমালোকৰ যোনটো কাৰেকশন উইন্ডো হয় এই কাৰেকশন উইন্ডোৰ জৰিয়তে তোমালোকে নিজৰ কাৰেকশনটো কৰিব পাৰিবা। যিকোনো কাৰেকশন তোমালোকে কৰিব পাৰিবা। নিশ্চিন্তাত তোমালোকে কৰা, নিশ্চিন্তাত তোমালোকে সমৰ্থ পৰ্টেলত যিকোনো প্ৰবলেম তোমালোকে যদি আছে তেন্তে কমেন্ট বক্সত জনোৱা। সেই কমেন্ট বক্সৰ পৰা সহাৰি পাই কিনে তোমালোকে সাবমিট কৰা।